অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা এটা বিশেষ ভাল খবৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টোত মূলতঃ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি বুলি কৈছে সেই কথাখিনিও আপোনালোকক শুনাম। শেষলৈকে চাব, এটা বহুত দৰকাৰী ভাল খবৰ আছে। আপোনালোকে ইতিমধ্যে গম পায় যে আত্মসহায়ক গোটৰ সদস্যসকলক 10,000 টকাকৈ অসম চৰকাৰে দিয়াৰ এটা ঘোষণা কৰিছিল, যদিও কাৰ্যকৰী হোৱা নাছিল আৰু শেহতীয়াকৈ সেই ঘোষণাটো কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে। অৰ্থাৎ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক অৰ্থাৎ 10,000 টকাকৈ চৰকাৰে দিব আৰু এই টকাটো উভতাই দিয়াৰ কোনো প্ৰয়োজন নাই। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি বুলি কৈছিলে কথাখিনি শুনকচোন বাৰু। আমি অসমৰ মহিলা আত্মসহায়ক গোটৰ সকলো সদস্যক আমি 10,000 টকাকৈ দিম। ইট উইল বি ইন্টাৰেষ্ট ফ্ৰী গ্ৰান্ট। ইয়াত আমি টকা ঘূৰাই নলওঁ, এইটো আমি ডাইৰেক্টলি 10,000 টকাকৈ মহিলাসকলক দিম। নেক্সট যিটো মোৰ মনত ইচ্ছা আছে সেইটো হ'ল মহিলাসকলক আমি 15,000 টকা লোন দিম আৰু আকৌ 10,000 টকা আমি সাবসিডি দিম। And the beneficiary will be 30 lakhs. আমি যদি এই মহিলাখিনি যেহেতু first seed money will go from government, first 10,000 seed money will be given by government, second 15,000 will be loan, again 10,000 will be subsidy, and if that 15,000 loan can be given in 7%, out of that again 3.5% will reimburse. That means আমাৰ মহিলাসকলে সৰু সুৰা উদ্যোগ কৰাৰ এটা বহুত ডাঙৰ সুবিধা লাভ কৰিব। মই নেটফ্ৰী CMD মহোদয়ক অনুৰোধ কৰিম যে আপুনি আমাৰ মহিলা উদ্যমিতা আঁচনিটো ষ্টাডি কৰি লওক and how Netfree and Assam government can join hand in providing further loan to our beneficiary. আমাৰ হিতাধিকাৰীসকলক কেনেকৈ আমি আৰু বেনিফিচিয়াৰী দিব পাৰোঁ। দ্বিতীয়তে আমি অসমৰ যুৱকসকলক 2 লাখ টকা আপফ্ৰণ্ট CM888 আমি তেওঁলোকক গ্ৰান্ট দিম ফৰ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ। আৰু ইয়াতো আমি গ্ৰান্ট দিম সেইসকলক যিসকল অলৰেডি কিবা নহয় কিবা এটা কাম কৰি আছে, অলৰেডি those who are involved in some economic activities. যদি 2 লাখ টকা চৰকাৰৰ পৰা লোন লয় আৰু 2 লাখ টকাৰ ওপৰত তেওঁলোকক যি লোন লাগে, if Netfree comes in and help them, I think আমি বহুতখিনি একেলগে লগ লাগি কাম কৰিব পাৰিম। Central government gives you interest free loan. Assam government can also give you interest free loan. So we can work together on a solid scheme which will have a partnership from both central and state government. And central government is into 70 koti toka di ase. I can request government of India to increase it little bit more also so that Netfree's financial bargain can increase over the period.